নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই এই চেনেললৈ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'ৰ জৰিয়তে তোমালোকক মই জনাম নিযুত মইনা আঁচনি 2025 চনত হ'ব। এই নিযুত মইনা আঁচনি কিমান তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু কিমান টকা দিব সকলোকে আৰু কোনে কোনে পাব পাৰিবা এই নিযুত মইনা আঁচনি এই সকলোখিনি তোমালোকক মই ডিটেইলছত জনাই দিম। সেইকাৰণে যদি তোমালোকে মোৰ চেনেললৈ নতুনকৈ আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা, কাৰণ মই নিযুত মইনা আঁচনি ৰিলেটেড বা স্কলাৰশ্বিপ ৰিলেটেড তোমালোকৰ যি এডুকেশ্যন ৰিলেটেড যিকোনো আপডেট মই তোমালোকক জনাই থাকিম। চ' তোমালোকে যদি স্কলাৰশ্বিপৰ ৰিলেটেড বা নিযুত মইনা আঁচনি জীৱন প্ৰেৰণা আঁচনি এই সকলোবিলাকৰ বিষয়ে তোমালোকৰ যদি কিবা এটা জানিব লগা থাকে তেতিয়াহ'লে মোৰ এই ভিডিঅ'তে তোমালোকে পাই থাকিবা। আৰু যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো লাইক এটা কৰি দিবা। এতিয়া প্ৰথমতে তোমালোকক মই ক'ম নিযুত মইনা আঁচনিৰ যি ইলিজিবিলিটি ক্ৰাইটেৰিয়া হয় সেই ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ বিষয়ে তোমালোকক মই অকণমান কৈ লওঁ। তাৰপিছত তোমালোকক মই কি ডকুমেণ্ট লাগিব আৰু কিমান তাৰিখে কিমান টকাকৈ দিব সেইখিনি তোমালোকক জনাই আছোঁ। চ' প্ৰথমতে তোমালোকক কোনে কোনে পাব সেইটো মই কৈ লৈছোঁ। প্ৰথমতে তোমালোকে অসমৰ হ'ব লাগিব, অসমৰ ছাত্ৰী হ'ব লাগিব। কেৱল মাত্ৰ ছোৱালীকে দিয়া হ'ব দেই নিযুত মইনা আঁচনিটো, আৰু ল'ৰাসকলক দিয়া নহয়। সেইকাৰণে তোমালোকে ল'ৰাকেইজনে যদি ভিডিঅ'টো চাই আছে বেয়া নাপাবা, চৰি। কেৱল মাত্ৰ ছোৱালীসকলকে এই নিযুত মইনা আঁচনিটো দিয়া হ'ব। আৰু ছোৱালীকেইজনীয়ে কলেজ পঢ়ি থকা কলেজ গৈ থকা বা ইউনিভাৰ্চিটি গৈ থকা মানে পঢ়ি থকা ছাত্ৰী হ'ব লাগিব। আৰু বিয়া নপতা হ'ব লাগিব দেই। বিয়া পতা হ'লে মানে তোমালোকৰ এই নিযুত মইনা আঁচনিটো পাব নোৱাৰিবা। তোমালোকৰ ডকুমেণ্ট কি লাগিব বুলি ক'লে প্ৰথমতে তোমালোকৰ ডকুমেণ্ট লাগিব আধাৰ কাৰ্ড। আৰু আধাৰ কাৰ্ডটো মনত ৰাখিবা যে আধাৰ কাৰ্ডটো OTP অহা হ'ব লাগিব, যাতে তোমালোকৰ কিবা এটা প্ৰব্লেম হ'লে বা OTP যদি বিচাৰে OTPটো তোমালোকৰ কোনোবা এটা চিম নাম্বাৰত বা কোনোবা এটা মোবাইলত OTP অহা হ'ব লাগিব। সেইকাৰণে তোমালোকে কি কৰিবা আধাৰ কাৰ্ডটো OTPৰ লগত চিমৰ লগত লিংক কৰি থৈ দিবা যাতে OTP আহে। নেক্সট তোমালোকৰ এড্ৰেছ প্ৰুফ লাগিব। এড্ৰেছ প্ৰুফ মানে তোমালোকৰ ডমিচাইল হ'লেও হ'ব আৰু নাইতো PRC হ'লেও হ'ব। যদি তোমালোকে PRC এতিয়ালৈকে বনোৱা নাই তেতিয়াহ'লে PRC কেনেকৈ বনাব পাৰিবা, কিমান দিনৰ ভিতৰত PRC লাগে, এই সকলোখিনি প্ৰচেছ যদি জানিবলৈ মন আছে তেতিয়াহ'লে তোমালোকে মোক কমেণ্টত জনাই দিবা যে PRC ডাটা কেনেকৈ বনোৱা হয়। তেতিয়াহ'লে মই এক্সট্ৰাকৈ ভিডিঅ'তে তোমালোকৰ কাৰণে বনাই দিম। নেক্সট তোমালোকৰ যি চাৰ্টিফিকেট মাৰ্কশ্বিট আছিলে সেই চাৰ্টিফিকেট মাৰ্কশ্বিট লাগিব। সেয়া লাগে যদি তোমালোকে 10 পাছ কৰি 11 আৰু 12 যদি পঢ়ি আছা তেতিয়াহ'লে 10 পাছ কৰাৰ যি চাৰ্টিফিকেট মাৰ্কশ্বিট আছে সেইখিনি লাগিব। যদি গ্ৰেজুৱেশ্যন কৰি আছা গ্ৰেজুৱেশ্যন কৰি থাকোঁতে তোমালোকৰ 12 পাছৰ যি মাৰ্কশ্বিট চাৰ্টিফিকেট আছে সেইখিনি লাগিব। যদি তোমালোকে মাষ্টাৰ ডিগ্ৰী কৰি আছা তেতিয়া মাষ্টাৰ ডিগ্ৰী কৰোঁতে তোমালোকৰ গ্ৰেজুৱেশ্যন কৰাৰ যি চাৰ্টিফিকেট মাৰ্কশ্বিট আছে সেইখিনি তোমালোকক লাগিব। চ' চবৰে বেলেগ বেলেগ হ'ব ইলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি। যদি তোমালোকে গ্ৰেজুৱেশ্যন কৰি আছা গ্ৰেজুৱেশ্যনৰ যি মানে 12 যি চাৰ্টিফিকেট মাৰ্কশ্বিট আছে সেইখিনি লাগিব। চ' চবৰে কাৰণে বেলেগ বেলেগ হ'ব। নেক্সট তোমালোকৰ যি পইচা দিব লগা আছে এই চৰকাৰে পইচা দিয়াখিনি তোমালোকৰ সকলো কাৰণে বেলেগ বেলেগ ধৰণৰ পইচাটো দিয়া হয়। চ' প্ৰথমতে তোমালোকে যদি ক্লাছ 11ত পঢ়ি আছা 11 বা 12ত যদি পঢ়ি আছা তেতিয়াহ'লে তোমালোকৰ প্ৰতি মাহে তোমালোকৰ 1000 টকাকৈ দিয়া হ'ব। আৰু প্ৰতি মাহে 1000 টকাকৈ তোমালোকক 10 মাহৰ কাৰণে দিয়া হ'ব। কাৰণ তোমালোকৰ চবেই সকলোৱে জানা চাগে যি স্কলাৰশ্বিপ আছে স্কলাৰশ্বিপবিলাক সাধাৰণতে 10 মাহৰ কাৰণেহে দিয়া হয়, 12 মাহৰ কাৰণে নিদিয়ে। প্ৰতিটো মানে গোটেই এবছৰটোৰ কাৰণে নিদিয়ে, কেৱল মাত্ৰ 10 মাহৰ কাৰণে দিয়া হয়। সেইকাৰণে তোমালোকক 1000 টকাকৈ যদি 11 আৰু 12 পঢ়ি আছা 1000 টকাকৈ 10 মাহৰ কাৰণে পাবা তোমালোকে 10,000 টকা। নেক্সট তোমালোকে যদি 12 পাছ কৰি গ্ৰেজুৱেশ্যনত যদি পঢ়ি আছা তেতিয়াহ'লে গ্ৰেজুৱেশ্যনত তোমালোকে 1250 টকাকৈ পাবা। 1250 টকাকৈ প্ৰতি মাহে পাবা 10 মাহৰ কাৰণে, তেতিয়াহ'লে 12,500 টকা তোমালোকে পাবা। যদি তোমালোকে মাষ্টাৰ ডিগ্ৰী কৰি আছা MA MSc তোমালোকে যদি MTech যিকোনো যদি কৰি আছা মানে মাষ্টাৰ ডিগ্ৰী প্ৰগ্ৰেম যদি তোমালোকে কৰি আছা তেতিয়াহ'লে তোমালোকক 2500 টকাকৈ প্ৰতি মাহে দিয়া হ'ব। আৰু 10 মাহৰ কাৰণে এই পইচাটো দিয়া হ'ব। আৰু 10 মাহৰ কাৰণে পইচাটো দিলে কিমান টকা হৈ যাব তেতিয়াহ'লে 25,000 টকা তোমালোকে প্ৰতি বছৰে পাব পাৰিবা। তাৰপিছত এতিয়া মই তোমালোকক সকলোখিনি জনাই দিলোঁ ইলিজিবিলিটি ক্ৰাইটেৰিয়া ডকুমেণ্ট আৰু পইচা কিমানকৈ দিব সকলোখিনি জনাই দিলোঁ। এতিয়া মেইন ইম্পৰ্টেণ্ট কথালৈ আহোঁ। এইবাৰ তোমালোকৰ যি 2025 চনৰ নিযুত মইনা আঁচনিটো আছে নিযুত মইনা আঁচনিটো তোমালোকৰ কিমান তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু কিমান তাৰিখৰ পইচা দিয়া ষ্টাৰ্ট কৰিব এই কথাটো তোমালোকক এতিয়া জনাবলৈ বিচাৰিছোঁ মই। গতিকে তোমালোকৰ যি নিযুত মইনা আঁচনি আছিলে 2025 চনৰ এই 25 চনৰ নিযুত মইনা আঁচনিটো আগষ্ট মাহৰ 1 তাৰিখৰ পৰা আৰম্ভ হ'ব। আৰু ইয়াৰ পৰা আৰম্ভ হৈ তোমালোকৰ 10 মাহলৈকে মানে পইচাটো দি থাকিব। চ' গতিকে আগষ্ট মাহৰ 1 তাৰিখৰ পৰা তোমালোকৰ যিহেতু ক্লাছো হ'ব, যেতিয়া নতুনকৈ এডমিশ্যন লোৱা সকল ছাত্ৰ ছাত্ৰীসকলৰ চবৰে আগষ্ট 1 তাৰিখৰ পৰা ক্লাছটো আৰম্ভ কৰিব চব কলেজৰে চব ইউনিভাৰ্চিটিয়ে। চ' তোমালোকৰ আগষ্ট মাহৰ পৰাই তোমালোকৰ পইচাটো মানে দিয়া আৰম্ভ কৰিব। আগষ্ট মাহৰ পৰা দি তোমালোকৰ 10 মাহলৈকে দিয়া হ'ব। আৰু 10 মাহলৈকে তোমালোকে নিজে হিচাপটো ওলাই ল'বা কোনটো মাহত পৰিবগৈ। আৰু চবকে সেই মই যিমানখিনি টকাকৈ দিব বুলি ক'লোঁ সেই সিমান টকাকৈ তোমালোকক দিব। চ' তোমালোকে এতিয়াৰ পৰা ডকুমেণ্টখিনি যদি নাই ডকুমেণ্টখিনি ৰেডি কৰি থোৱা, PRC ডমিচাইল এই গোটেইখিনি আধাৰ কাৰ্ড
OTP যদি নাই অহা OTP অহা কৰি থৈ দিয়া যাতে তোমালোকে পাছত অনলাইন কৰোঁতে বা তোমালোকে যদি নিযুত মইনা আঁচনি চাৰ্টিফিকেট ল'বলৈ যোৱা তেতিয়াহ'লে কোনো ধৰণৰ প্ৰব্লেম নহয় সো মই ভাবোঁ তোমালোকে সকলোখিনি জানিব লগা কথাখিনি তোমালোকে নিযুত মইনা আঁচনিৰ লগত জড়িত কথাখিনি তোমালোকে জানিলা তো মই সেইকাৰণে কৈছোঁ যে যদি নতুনকৈ আহিছে পুনৰবাৰ কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ' যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰি দিয়া কাৰণ মই নতুনকৈ যদি কোনোবা এটা ভিডিঅ' দি থাকোঁ তোমালোকে নতুনকৈ আপডেট পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাটো অতিকৈ জৰুৰী তাৰ কাৰণে তোমালোকক মই বহুত ধন্যবাদ দিছোঁ ইমান দেৰি মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে নতুন ভিডিঅ'ত তোমালোকৰ লগত লগ পাম আজিলৈ ইমানতে ধন্যবাদ থেংক ইউ